জুবিন স্কুলৰ পৰা উভতি নাহা বাবে মাতৃ ইলিৰ বৰ চিন্তা হ'ল। ইলিয়ে মোৰ অফিচলৈ খবৰ পঠালে। স্যাৰ, আপোনাৰ ল'ৰা স্কুলৰ পৰা উভতি অহা নাই। খবৰটো পোৱাৰ লগে লগে মই লৰালৰিকৈ চাইকেলখন লৈ ওলালোঁ আৰু চাইকেল মাৰি কাৰ্মেল স্কুল পালোঁগৈ। স্কুল পাই দূৰৰ পৰাই দেখিলোঁ ল'ৰাই পাৰ্কৰ চুইংখনত দোলা দি আছে। ল'ৰাৰ মুখখনি দেখিহে তেতিয়া মনত শান্তি পালোঁ। চাইকেলত বহুৱাই ল'ৰা আনি ঘৰত থোৱাতহে শান্তি আহিছে, মানে মাতৃ ইলিৰ শান্তি আহিছে। এনে বহুত সৰু সুৰা নিৰ্দোষ ঘটনা আছে যিবোৰৰ দ্বাৰা জুবিন বৰ দুষ্ট ল'ৰা বুলি খ্যাত হৈছিল। মাকে তেওঁক চকুৱে চকুৱে চাই থাকিব লগা হৈছিল। এনেতে মোৰ আকৌ বদলিৰ পাল পৰিল। আগতে পৰীক্ষা দি থৈছিলোঁ, এতিয়া চাকৰি আহিল কৰিমগঞ্জলৈ মাটিৰ হাকিম হিচাপে, যাক এতিয়া চাৰ্কেল অফিচাৰ বুলি কয়। কিমান দিন তাত থাকিব লাগে তাৰ ঠিকনা নোহোৱাৰ কাৰণে পৰিয়ালটো লৈ গ'লোঁ। হয়তো ভালেই কৰিলোঁ, কাৰণ তাত মই 8 বছৰ থাকিবলগীয়া হ'ল। কাছাৰ জিলাখন আমাৰ চবৰে কাৰণে বিদেশ বিভূঁই আছিল। প্ৰকৃততে হৈও সহজে তালৈ কোনো অফিচাৰ যাবলৈ নিবিচাৰে। গ'লেও ঘূৰাই আনিব লাগে বুলি চৰকাৰে পাহৰি থাকে। যাই হওক, কাৰ্মেল স্কুলৰ পৰা জুবিনৰ চাৰ্টিফিকেট উলিওৱা হ'ল। আমি আকৌ এখন নেদেখা জেগালৈ যাবলৈ ওলালোঁ। তোৰাৰ দৰে য'ত চিনাকি বুলিবলৈ কোনো নাছিল। দূৰণিবতীয়া পথ, আমি দুয়ো নতুন সংসাৰী, লগত এটা শিশু। ভয় শংকা যথেষ্ট আছিল। ভগৱন্তৰ নাম লৈ আমি ওলাইছিলোঁ। কৰিমগঞ্জ পাই নীলমণি ৰোডৰ কুশিয়াৰা নদীৰ পাৰৰ ঘৰ এটা ভাড়া ল'লোঁ। কুশিয়াৰা অতিযায়ী নদী, বাৰিষা পানী বাঢ়িলে বানপানী হয়। আমি থকা ঘৰটোৰ চোতাললৈকে পানী আহে। মানুহবোৰো মাছ ধৰাত ব্যস্ত হৈ পৰে। একোটা ডাঙৰ ইলিছ মাছ 5 টকাত পোৱা যায়। অন্য মাছৰ কথা নকলোৱেই বা। মুঠতে কৰিমগঞ্জত তেতিয়া ইলিছ উৎসৱ আৰম্ভ হৈ যায়। খটখটীয়া স্বভাৱৰ জুবিনক লৈ সমস্যা হ'ল। তেওঁ প্ৰায়ে নদীখনৰ ফালে দৌৰ মাৰে। মাক অকলশৰীয়া হৈ পলে পলে ল'ৰাটোক চাই থাকিব নোৱাৰা হ'ল। ওচৰৰে ছোৱালী এজনীয়ে সহায়কাৰী হৈ আমাৰ ঘৰত চাকৰিত সোমাল। তেতিয়া আমি বহুত শান্তি পালোঁ। লাহে লাহে আমি বাঙালী জীৱনত সিজি যাবলৈ ধৰিলোঁ। ঘৰত আৰু বাহিৰত অসমীয়া মানুহ লগ পালে অসমীয়াত কথা কওঁ, বাকী সকলোতে বাংলা ভাষা। কৰিমগঞ্জৰ বাংলাটো আচলতে চিলটীয়া বাংলা, অসমৰ কামৰূপীয়া ভাষাৰ দৰে। জুবিনো সৰুৰে পৰা বাংলা ভাষী হৈ উঠিল। বাঙালী সমাজৰ লগত উঠা বহা ফুৰা চকা কৰি তেওঁ ৰবীন্দ্ৰনাথ, নজৰুল আদিৰ লগত এসময়ত ভালদৰে পৰিচিত হৈ পৰিছিল। কৰিমগঞ্জত প্ৰথম বছৰতেই তেওঁক তাৰ একমাত্ৰ ইংলিছ মিডিয়াম স্কুল প্ৰান্তিক কিণ্ডাৰ গাৰ্ডেনত নাম লিখি দিয়া হ'ল। প্ৰান্তিকৰ পঢ়া শেষ হোৱাত কৰিমগঞ্জৰ হাই স্কুলত নাম লিখি দিয়া হ'ল। এজন বাঙালী ল'ৰাৰ দৰে তেওঁ অধ্যয়ন কৰি পঢ়া শুনা কৰি থাকিল। উৎসৱ পাৰ্বণবোৰত যোগ দি আমি সকলোৱে বাঙালী হৈ পৰিলোঁ। এবাৰ দুৰ্গা পূজাত জুবিনে নিজেই ঠিক কৰি এখন ঠেলাত উঠি গোটেই টাউনৰ দুৰ্গা পূজা চাই আহিলগৈ। ঠেলাৱালাজনে ক'লে, হাকিমৰ পুতেকক পূজা দেখুৱাই আনিলোগৈ। ইফালে ঘৰত হুলস্থুল। কোনোবা এজনে ৰাস্তাত দেখি আহি কোৱাতহে সান্তনা। এনেধৰণৰ অদ্ভুত ঘটনা তেওঁ বহুত ঘটাইছিল। মুঠতে আমি থকা এলেকাটোত সেই নোহোৱা নোপোজা কাণ্ডবোৰে জুবিনক বিখ্যাত কৰি পেলাইছিল। কেতিয়াবা বিশ্বনাথ গাৰুবোৰকে শত্ৰু বনাই অমিতাভ বচ্চনৰ দৰে যুদ্ধ কৰি লেং খাই পৰি থাকে। বচ্চনৰ ছবিবোৰ তেওঁৰ বৰ প্ৰিয় আছিল। অমিতাভৰ দৰে 3 পিচ চুটও পিন্ধিছিল। ভনী দুজনী জংকী আৰু পামী কিছু ডাঙৰ হোৱাৰ পাছত খেলিবলৈ ঘৰতে লগ হ'ল। ঘৰতেই গান টানি থকা আৰু প্লেয়াৰত ৰেকৰ্ড বজাই গান শুনাটো চলিয়েই থাকিল।
ল'ৰাটোৰ অহৰহ গানৰ প্ৰতি ধাউতি দেখি আমি কৰিমগঞ্জৰে বিশিষ্ট তবলাবাদক শ্ৰী ৰবীন বানাৰ্জীৰ তলত তবলা শিকিবলৈ দিলোঁ। এটা সুবিধাৰ কথা হৈছিল যে শ্ৰী বানাৰ্জী জীৱনৰ প্ৰথম ভাগত নামনি অসমত থকাৰ সুবাদত সুন্দৰ অসমীয়া ভাষা জানিছিল। লাহে লাহে মানুহজন আমাৰ ঘৰৰ মানুহ হৈ পৰিছিল। জুবিনৰ মাতৃ এলি তেওঁ নিজে সুকণ্ঠী গায়িকা হোৱাৰ হেতুকে জুবিন আৰু জংকীক প্ৰাথমিক গান শিকোৱাৰ দায়িত্ব তেওঁৱেই পালন কৰিছিল। তেওঁলোকক সংগীতময় জীৱনৰ লাই সূতা পোতাত তেওঁৰ অৱদান আন কোনেও দিব নোৱাৰিলেহেঁতেন। জুবিনে পঢ়া প্ৰান্তিক স্কুলৰ বছৰেকীয়া উৎসৱত জুবিনে পোনপ্ৰথমবাৰৰ বাবে তবলা বাদন কৰিছিল। এইদৰেই শ্ৰী ৰবীন বানাৰ্জীৰ শিক্ষণত জুবিনে তবলাৰ বিশাৰদ শ্ৰেণীলৈকে সম্পূৰ্ণ কৰিলে। সেই দিনবোৰত আমাৰ ঘৰত প্ৰায়ে গানৰ আচৰ হৈছিল। ইতিমধ্যে বহুদিনৰ মূৰত মোলৈ বদলিৰ হুকুম আহিল, এইবাৰ বিজনীলৈ। জুবিন আহিয়ে বিজনী বান্ধৱ হাইস্কুলত ৮ম শ্ৰেণীত নাম লিখিলে। জংকী আৰু মমনেও যোগ্যতা অনুসৰি বিভিন্ন স্কুলত নাম লিখিলে। মই কামত যোগ দিয়ে বিজনীৰ আটাইতকৈ ডাঙৰ বানপানী পালোঁ আৰু কৰ্মব্যস্ত হৈ থাকিব লগা হ'ল। জুবিনৰ গানৰ চৰ্চাই ধীমা গতি ল'বলৈ ধৰিলে। মানাহ আৰু আই নদীৰ সেই প্ৰবাল বানপানী শান্ত হোৱাৰ পাছত মাকৰ নিৰ্দেশতেই জুবিনহঁতক কিছু লোকগীত শিকাবলৈ স্থানীয় শিক্ষক শ্ৰী ৰমণী ৰায়ক নিয়োগ কৰা হ'ল। এই ৰায় জন্মাৱধি পংগু আৰু এখন হাতেৰে পেডেল কৰা তিনিচকীয়া চাইকেলত উঠি ঘূৰি ফুৰে। নিষ্ঠাবান সহজ সৰল শ্ৰী ৰায় আছিল প্ৰশংসনীয় গৃহ শিক্ষক। গানৰ মাষ্টৰক লগত লৈ গৈ বঙাইগাঁৱৰ পৰা এখন সুলভ চাই সুন্দৰ হাৰমনিয়াম কিনি আনিলোঁ। তেতিয়াৰ পৰা নিয়মিতভাৱে জুবিনৰ লোকগীতৰ অনুশীলন চলিল, লগতে জংকীৰো। জুবিনৰ আনুষ্ঠানিক গান শিক্ষা এয়ে প্ৰথম আৰু এয়ে শেষ। মেট্ৰিক পাছ কৰাৰ পাছত গান তেওঁ নিজেই নিজৰ পৰা শিকিছিল। তেওঁৰ পিছৰ কালৰ ঘটনা এটা এইখিনিতে কৈ থওঁ। সেই গানৰ ছাৰ ৰায় কিছুদিনৰ আগতে হৃদৰোগত আক্ৰান্ত হৈ শয্যাগত হ'ল বিজনীৰ নিজৰ ঘৰত। জুবিনে খবৰ পাই গুৱাহাটীলৈ অনাই নাৰ্ছিং হোমত ৰাখি সকলো চিকিৎসাৰ খৰচ বহন কৰিলে। সুস্থ কৰি এমাহৰ পাছত পুনৰ বিজনীত থৈ আহিলগৈ। নিজৰ স্বাৰ্থৰ কথা কোনোদিনে নভবা এইটোৱে জুবিনৰ মনোবৃত্তি। এনেধৰণৰ উদাহৰণ স্থান বিশেষে আৰু আহিব। অতি সোনকালে আপোনালোকৰ ওচৰলৈ দ্বিতীয় খণ্ড আগবঢ়াম। যদিহে আপোনালোকে প্ৰথম খণ্ড চোৱা নাই তেনেহ'লে চাই ল'ব আৰু তৃতীয় খণ্ড পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।